শ্বহীদ তীৰ্থ ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানৰ সন্মিলন কেন্দ্ৰৰ শুভ উদ্বোধন আৰু ৪২ৰ গণবিপ্লৱৰ অমৰ শ্বহীদসকলৰ প্ৰতিমূৰ্তিৰ শুভ উন্মোচনৰ এই পবিত্ৰ ক্ষণত মই পুনৰ এবাৰ ঢেকিয়াজুলিবাসী ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাৰতৰ স্বাধীনতা আন্দোলনত অবিভক্ত দৰং জিলাৰ এক ঐতিহাসিক ভূমিকা আছিল। সেই সময়ছোৱাত দৰং বুলি ক'লে বৰ্তমানৰ দৰং, ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথ জিলাক সামৰি লোৱা হৈছিল। দেশৰ স্বাধীনতা মহান সংগ্ৰামত ৰাষ্ট্ৰজুৰি চলা অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু 1942 চনৰ গণবিপ্লৱত দৰঙৰ ৰাইজে স্বদেশৰ হকে আগুৱাই আহি দেশপ্ৰেমৰ যি অপূৰ্ব নিদৰ্শন দাঙি ধৰিছিল, সেয়া স্বাধীনতা সংগ্ৰামৰ এক অন্যতম গৌৰৱময় অধ্যায়। দেশৰ স্বাধীনতা আন্দোলনৰ দীৰ্ঘ পৰিক্ৰমাত অবিভক্ত দৰং জিলাৰ ৪২ৰ গণ আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। ৪২ৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলি থানাত জাতীয় পতাকা উত্তোলনৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীত অংশ লৈ ব্ৰিটিছৰ গুলী আৰু লাঠি চালনাত শ্বহীদ হৈছিল মনবৰ নাথ, কুমলী দেৱী, মহিৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কছাৰী, খহুলী দেৱী, মণিৰাম কছাৰী, লেৰেলা কছাৰী, সৰুনাথ চুতীয়া, দয়াল পানিকা, মংগল কুৰকুকে ধৰি এজন অজ্ঞাত সন্যাসী আৰু এজন অজ্ঞাত ভিক্ষুক। এই মহান শ্বহীদসকলৰ চৰম ত্যাগে আমাৰ ৰাজ্যত স্বাধীনতা সংগ্ৰামক অধিক তীব্ৰতা প্ৰদান কৰিছিল। ভাৰত ত্যাগ আন্দোলনত দেশমাতৃৰ হকে আত্মবলিদানেৰে কাললৈ অক্ষয় কীৰ্তি ৰাখি থৈ যোৱা ঢেকিয়াজুলিৰ মহান শ্বহীদসকলৰ প্ৰতিও আজিৰ এই শুভ দিনটোত মই গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে অবিভক্ত দৰং জিলা আৰু ঢেকিয়াজুলিৰ খ্যাত অখ্যাত প্ৰতিগৰাকী মুক্তিযোদ্ধালৈ মোৰ প্ৰণিপাত জনাইছোঁ। এই শ্বহীদসকলৰ ত্যাগ আৰু বলিদানক যুগ যুগান্তৰলৈ উজ্বলাই ৰাখি নতুন প্ৰজন্মক দেশসেৱাৰ বাবে উদ্বুদ্ধ কৰিবলৈ নিৰ্মাণ কৰা শ্বহীদসকলৰ প্ৰতিমূৰ্তি আৰু এই আকৰ্ষণীয় সন্মিলন কক্ষটো ৰাইজৰ বাবে অৰ্পণ কৰাৰ আমি আজি এক বিৰল সৌভাগ্য লাভ কৰিলোঁ। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা এই শ্বহীদৰ স্মৃতি অধিক যুগমীয়া কৰি ৰাখিবলৈ 2020-21 বৰ্ষৰ বাজেটত শ্বহীদ উদ্যান আৰু সন্মিলনী গৃহ নিৰ্মাণৰ বাবে আমাৰ চৰকাৰে 11,93,785 টকাৰ অনুমোদন জনাইছিল। শোণিতপুৰ জিলা গৃহ নিৰ্মাণ বিভাগৰ অধীনত 2020 বৰ্ষৰ 22 অক্টোবৰত এই প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। আজি আমি এই প্ৰকল্প ৰাইজৰ সেৱাত উৎসৰ্গা কৰিবলৈ সক্ষম হৈছোঁ। ঢেকিয়াজুলিৰ মহান সন্তান ৪২ৰ গণ আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ ই এক আমাৰ বিনম্ৰ প্ৰয়াস। এই প্ৰকল্পটিৰ বাবে প্ৰথম দিনৰে পৰা ঢেকিয়াজুলি সমষ্টিৰ সন্মানীয় বিধায়ক অশোক সিংঘাল ডাঙৰীয়াই মোৰ লগত যোগাযোগ কৰাৰ উপৰিও এই গোটেই প্ৰকল্পটোৰ আকৃতি নিৰ্মাণ কৰা, সাংস্কৃতিক বিভাগ, গৃহ নিৰ্মাণ বিভাগৰ লগত যোগাযোগ কৰা, সদাশয় ব্যক্তিসকলৰ পৰা ভূমি সংগ্ৰহ কৰা আৰু এই প্ৰকল্পটোক প্ৰতিদিনে এক প্ৰকাৰ ক'ব গ'লে নিজৰ সন্তানৰ দৰে লালন পালন কৰি আজিৰ অৱস্থালৈ লৈ অহাৰ বাবে মই ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল ডাঙৰীয়াক আজিৰ এই সভাত অভিনন্দন জনাইছোঁ। আমি সকলোৱে জানো স্বাধীনতাৰ ৭৮ বছৰে আজি সম্পূৰ্ণ হ'ল আৰু এই সময়ছোৱাত ঢেকিয়াজুলি সমষ্টিত বহু লোকে বিধায়কৰ সন্মানীয় আসন গ্ৰহণো কৰিছে। কিন্তু আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ চৰকাৰৰ এই সময়ছোৱাতে
ঢেকিয়াজুলিৰ প্ৰতিগৰাকী শ্বহীদৰ নামত একোটাকৈ পথ অৰ্পণ কৰা, তেওঁলোকৰ নামত আমি নামাকৰণ কৰা আৰু এই ঢেকিয়াজুলিৰ যি প্ৰতিমূৰ্তি আৰু কনভেনশ্যন চেণ্টাৰ, এই দুইটা কাম কৰাৰ যিটো সৌভাগ্য, এই সৌভাগ্য আমাৰ চৰকাৰৰ দিনতে আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। অকল যে ঢেকিয়াজুলিত আমি এই শ্বহীদ উদ্যান নিৰ্মাণ কৰিছোঁ তেনে নহয়, যোৱা 4টা বছৰত ৰাজ্যৰ বিভিন্ন চুকে কোণে লুকাই থকা আমাৰ ইতিহাসক আমি সমাজৰ সন্মুখলৈ লৈ অহাৰ বাবে আহু পুৰুষাৰ্থ কৰিছোঁ। লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তীয়ে হওক, গহপুৰত শ্বহীদ কনকলতা বিশ্ববিদ্যালয়ৰ সূচনাই হওক, লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তিয়ে হওক, যোৰহাট জেলক স্বাধীনতাৰ এক সংগ্ৰহালয় আৰু উদ্যানলৈ ৰূপান্তৰ কৰাই হওক, অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা ইতিহাসক ৰাইজৰ সন্মুখলৈ, সমাজৰ সন্মুখলৈ, বিশ্বৰ বহল বুকুলৈ লৈ অহাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিছোঁ। সিদিনাখন চৰাইদেউ মৈদামক ইউনেস্কোই আগবঢ়োৱা বিৰল কীৰ্তি আৰু বিৰল স্বীকৃতি আমাৰ চৰকাৰৰ জাতি মাটি আৰু ভেটিৰ কাৰণে কৰা নিৰন্তৰ সংগ্ৰামৰ এক প্ৰতিফলন। অমৰ শ্বহীদসকলৰ ৰক্তৰে ৰঞ্জিত ঢেকিয়াজুলিৰ বহুতো পৌৰাণিক কাহিনী আৰু ঐতিহাসিক সম্পদেৰে চহকী। এক প্ৰকাৰ ক'ব গ'লে সমগ্ৰ ঢেকিয়াজুলি অসমৰ ঐতিহাসিক যি আমাৰ বিৱৰ্তন আছে, আমাৰ ঐতিহাসিক যি যাত্ৰা আছে, সেই ঐতিহাসিক যাত্ৰাৰ এক সোণোৱালী স্বাক্ষৰ ঢেকিয়াজুলিয়ে বহন কৰে। আমাৰ ইতিহাস প্ৰসিদ্ধ শিঙৰীৰ গুপ্তেশ্বৰ মন্দিৰ, বিভিন্ন ঠাইত প্ৰাপ্ত ভগ্ন স্থাপত্য ভাস্কৰ্য তথা ৰত্নপালৰ বৰগাঁও তামৰফলি আদি পুৰতাত্ত্বিক সমলে এই অঞ্চলৰ প্ৰাচীন ইতিহাসৰ গৌৰৱময় সাক্ষী বহন কৰে। ঐতিহাসিক কালত ঢেকিয়াজুলি দৰঙী ৰজাৰ শাসনৰ অধীনত আছিল। অৰুণাচল হৈ ভুটীয়া লোকসকলৰ এই অঞ্চললৈ সঘন আহ-যাহ আছিল। সাধাৰণতে তেওঁলোক শিঙৰী মন্দিৰলৈও আহিছিল। অহা যোৱা কৰা পথটো ভুটীয়া আলি বুলি জনাজাত হৈছিল। কোচ, বড়ো, ৰাভা আদি সকলো লোকে এই অঞ্চলৰ স্থানীয় অধিবাসী আছিল। আহোমৰ ৰাজত্বকালত শিঙৰীত এটা দুৰ্গ আছিল। 1532 খ্ৰীষ্টাব্দত আহোমৰ শিঙৰীগড় মুছলমান আক্ৰমণকাৰী তুৰ্বকে অধিকাৰ কৰিছিল। পাছত তুৰ্বকৰ পৰাজয় হোৱাত পুনৰ আহোমে এই গড়ৰ অধিকাৰ লাভ কৰিছিল। ব্ৰিটিছ শাসনকালত দৰং জিলাত ঢেকিয়াজুলি অন্তৰ্ভুক্ত হয় আৰু স্বাধীনতাৰ পিছত জিলাসমূহ পুনৰ গঠন হোৱাত ই শোণিতপুৰৰ এক অবিচ্ছিন্ন অংগ হৈ পৰে। ব্ৰিটিছৰ শাসনকালত এই অঞ্চলত চাহ খেতিৰ সম্প্ৰসাৰণ ঘটাবলৈ ইয়ালৈ উৰিয়া, মুণ্ডা, চাওতাল, ঘাটুৱাৰ, তুৰি, ভূমিজ, খাৰিয়া, ওৰাং, খোদাল, তেলী আদি চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ লোকসকলৰ আগমন হৈছিল। চাহ বাগিচাৰ সম্প্ৰসাৰণৰ লগে লগে ঢেকিয়াজুলিত মাৰোৱাৰী সম্প্ৰদায় লোকৰ অঞ্চলটোলৈ প্ৰব্ৰজন হৈছিল। মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে চাহ বাগিচাবোৰৰ কাষত গোলা বহুৱাই বাগিচাৰ লাইনৰ শ্ৰমিকৰ ৰচদ পাতি আৰু বাগানৰ অন্যান্য সামগ্ৰী যোগানেৰে ব্যৱসায়িক কাৰ্য চলাইছিল। চাহ বাগিচাবিলাকত কৰ্মচাৰীৰ প্ৰয়োজন হোৱাত নগাঁও আদি অঞ্চলৰ পৰা ইয়াত বহু লোকৰ আগমন ঘটিছিল। যোৱাটো শতিকাৰ আৰম্ভণি কালত ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চলত নেপালী গোৰ্খা লোকসকলে জীৱিকা নিৰ্বাহ কৰিবলৈ লয়। ব্ৰিটিছ শাসনকালত কৰ্মচাৰী হিচাপে কিছু সংখ্যক বঙালী লোকৰো ঢেকিয়াজুলিলৈ প্ৰব্ৰজন ঘটে। স্বাধীনতাৰ পৰৱৰ্তী সময়ত বিহাৰী, পাঞ্জাবী আদি লোকৰো ঢেকিয়াজুলিলৈ আগমন ঘটে। এইদৰে অসমৰ থলুৱা খিলঞ্জীয়া লোকসকল আৰু আন জনগোষ্ঠীৰে পৰিবেষ্টিত হৈ আজি ঢেকিয়াজুলি এক ভিন্ন ৰঙী ভাষা সংস্কৃতিৰ মিলনভূমিলৈ ৰূপান্তৰিত হৈছে।
অসহযোগ আন্দোলনৰ পৰা আৰম্ভ কৰি দেশৰ স্বাধীনতা আন্দোলনৰ নিৰ্ণায়ক সংগ্ৰাম স্বৰূপ 42ৰ ভাৰত ত্যাগ আন্দোলনলৈ ঢেকিয়াজুলিবাসীয়ে অসমবাসীৰ মাজত দেশপ্ৰেমৰ অগ্নি প্ৰজ্বলিত কৰি স্বাধীনতাৰ সংগ্ৰামী গৌৰৱ গাথাত এক অম্লান স্বাক্ষৰ ৰাখি যাবলৈ সক্ষম হৈছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত 1942 চনৰ আগষ্ট মাহৰ ঘটনাৱলীৰ এক অন্যতম ভূমিকা আছে। 1942 চনৰ 7-8 আগষ্ট তাৰিখে বোম্বেত সদৌ ভাৰত কংগ্ৰেছ কমিটিৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল। সেই ঐতিহাসিক অধিৱেশনতে ব্ৰিটিছক ভাৰত ত্যাগ কৰাৰ বাবে চৰম পত্ৰ প্ৰদান কৰি সৰ্বান্তক গণবিপ্লৱৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই গণবিপ্লৱৰ পৰিপ্ৰেক্ষিতত ব্ৰিটিছ প্ৰশাসনে কংগ্ৰেছৰ বহু নেতাক গ্ৰেপ্তাৰ কৰে। সেই অনুসৰি 9 আগষ্টৰ দিনটোতে বিষ্ণুৰাম মেধি, মৌলানা তয়বুল্লাহ হৰিকৃষ্ণ দাস, ফকৰুদ্দিন আলী আহমেদ, দেৱেশ্বৰ শৰ্মা, পদ্মধৰ চলিহা, বিজয় চন্দ্ৰ ভাগৱতী প্ৰমুখ্যে অসমৰ সকলো কংগ্ৰেছ সদস্য আৰু অসমৰ প্ৰাদেশিক কংগ্ৰেছৰ সকলো নেতাক গ্ৰেপ্তাৰ কৰি এই আন্দোলন মষিমূৰ কৰিবলৈ ব্ৰিটিছে চেষ্টা কৰিছিল। বোম্বে অধিৱেশনৰ পৰা উভতি অহাৰ পথত 12 আগষ্টত গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মাক ধুবুৰীত গ্ৰেপ্তাৰ কৰা হৈছিল। কিছুদিন পিছতে মাজুলীৰ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ মুক্তিযোদ্ধা পীতাম্বৰ দেৱগোস্বামীকো গ্ৰেপ্তাৰ কৰি যোৰহাট জেলত কাৰাৰুদ্ধ কৰা হৈছিল। হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, মহাদেৱ শৰ্মা অসুস্থ হোৱাৰ বাবে প্ৰথমতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাছিল যদিও পিছত অমিয় কুমাৰ দাস আৰু মহাদেৱ শৰ্মাক গ্ৰেপ্তাৰ কৰি ব্ৰিটিছ চৰকাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু ৰাজ্যৰ জনসাধাৰণে নেতাসকলৰ অবৰ্তমানত স্থানীয়ভাৱে সংগঠিত হৈ অহিংস আৰু চৰম সকলো পন্থাৰে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামত নামি পৰিছিল। আগষ্ট মাহৰ মাজভাগৰ পৰাই কামৰূপ, দৰং, নগাঁও, গোৱালপাৰা, শিৱসাগৰ আদি জিলাত স্বতঃস্ফূৰ্তভাৱে ব্ৰিটিছ বিৰোধী আন্দোলনৰ সূত্ৰপাত হৈছিল। ব্ৰিটিছ প্ৰশাসনে 1942 চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহ ধৰি গাঁও, চহৰ, নগৰ সৰ্বত্ৰ আন্দোলন দমন কৰিবলৈ অভূতপূৰ্ব দানৱীয় পন্থা অৱলম্বন কৰিছিল। ফলত সমগ্ৰ অসমৰে বিভিন্ন ঠাইত গোপন আৰু সশস্ত্ৰ আক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছিল। ঔপনিৱেশিক ব্ৰিটিছ প্ৰশাসনৰ পৈশাচিক দমন অত্যাচাৰৰ পুতক তুলিবলৈ বিভিন্ন ঠাইত স্থানীয়ভাৱে সংগঠিত সংগ্ৰামীসকলে বিভিন্ন কূটাঘাতমূলক আক্ৰমণ সংগঠিত কৰাৰ লগতে চৰকাৰী কাৰ্যালয়, আৱাস আদিকো জুই লগাই ধ্বংস কৰিছিল। কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ জিলাত চৰকাৰী কাৰ্যালয় ভ্ৰমণ আদিত অগ্নিসংযোগ কৰাৰ উপৰিও ঠায়ে ঠায়ে সংগ্ৰামীসকলে ৰেল লাইন উভালি পেলাইছিল, যাতায়াতৰ পথসমূহ খান্দি বিচ্ছিন্ন কৰি দিছিল। অতি গোপনে আৰু পৰিকল্পিত 26 আগষ্টত বৰনগৰত চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা বিমানকোট আৰু সৰভোগ থানা ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত জুই লগাই ধ্বংস কৰি দিয়া হৈছিল। উজনি অসমৰ গোলাঘাটত কংগ্ৰেছ সেৱা দলক শান্তি বাহিনীলৈ ৰূপান্তৰ কৰি প্ৰাদেশিক কেম্প স্থাপন কৰা হৈছিল। সেই কেম্পত শান্তি বাহিনীৰ সেনা সদস্যসকলক প্ৰতিৰোধৰ প্ৰশিক্ষণ দিয়া হৈছিল। সেই সময়ত সংগ্ৰামীসকলে সালনী বিমানবন্দৰৰ কিছু অংশও জুই লগাই ধ্বংস কৰিছিল। শিৱসাগৰ জিলাত পৰাগধৰ চলিহা, নৰেশ ৰাজখোৱাই যোৰহাটৰ ৰৰয়া বিমান বন্দৰ ধ্বংস কৰাৰ পৰিকল্পনা কৰিছিল যদিও ব্ৰিটিছ সেনাবাহিনীৰ কনভয়ৰ মুখামুখি হোৱাত সেই পৰিকল্পনা কাৰ্যকৰী কৰিব পৰা নাছিল। 1942 আগষ্ট মাহত অসমৰ বিভিন্ন অঞ্চলত ৰেলগাড়ী বগৰাই দিয়াৰ উপৰিও ভালেমান ঘটনা সংঘটিত কৰিছিল আমাৰ সংগ্ৰামীসকলে। নগাঁও জিলাৰ পুৰণি গুদাম, যমুনামুখ, বেবেজিয়া, গুৱাহাটীৰ সমীপৱৰ্তী পানীখাইটি, পানবাৰী, ৰঙিয়াত ৰেলগাড়ী বগৰাই দিয়া হৈছিল। এনেবোৰ কূটাঘাত কাৰ্যই ব্ৰিটিছ চৰকাৰক দিশহীন কৰি তুলিছিল। ব্ৰিটিছ চৰকাৰেও সকলো প্ৰকাৰৰ গণজাগৰণক দমন কৰিবলৈ নৃশংসতা আৰু নিৰ্যাতন তীব্ৰতৰ কৰি তুলিছিল।
দোষী নিৰ্দোষী বাছ বিচাৰ নকৰাকৈ ৰেল বগৰুৱা ঘটনাত 40 জন লোকক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল। খৰখেদাকৈ অনুষ্ঠিত বিচাৰত এই 40 জন লোকৰ ভিতৰত 4 জনক প্ৰাণদণ্ড আৰু 3 জনক 10 বছৰতকৈ কাৰাবাসৰ ৰায় প্ৰদান কৰা হয়। পিছত প্ৰাণদণ্ডৰ আদেশ পোৱা 3 জনক প্ৰাণদণ্ডৰ পৰা ৰেহাই দি 10 বছৰলৈ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰা হয়। মহান মুক্তিযুঁজাৰু কুশল কোঁৱৰক যোৰহাটৰ কাৰাগাৰত ফাঁচি দিয়া হৈছিল। সেই কাৰাগাৰতে দেশৰ হকে যুঁজ দি মৃত্যুক আঁকোৱালি লৈছিল স্বাধীনতা সংগ্ৰামী কমলা মিৰি আৰু বেজা বাউৰীয়ে। আৰু সেইকাৰণেই ৰাজ্য চৰকাৰে বৰ্তমান যোৰহাট জেলখনক স্বাধীনতা সংগ্ৰামৰ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে এটা আঁচনিৰ কাম আৰম্ভ কৰিছে আৰু অহা বছৰত এই আঁচনিৰ কাম আমি সম্পূৰ্ণ কৰিম। নগাঁও জিলাৰ বেবেজিয়াত আৰক্ষীৰ গুলীত নিহত হৈছিল কলাই কোচ আৰু হেমৰাম বৰা। জোঙাল বলহৰ ওপৰত গুলীবিদ্ধ হৈ শ্বহীদ হৈছিল হেমৰাম পাটৰ গুণাভি বৰদলৈ। বাৰপুজিয়াত শ্বহীদ হৈছিল তিলক ডেকা। বৰহমপুৰত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদত অংশ লৈ শ্বহীদ হৈছিল ভোগেশ্বৰী ফুকননী, লক্ষীনাথ হাজৰিকা, ঠগীৰাম সুত আৰু বলোৰাম সুত। বজালিত পুলিচৰ গুলীত নিহত হৈছিল মদন বৰ্মন আৰু ৰাউতাৰাম কোচে। বোম্বাইত বহা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশনত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ অন্যতম আছিল 1942 20 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰতিখন থানাত তিৰংগ পতাকা উত্তোলন কৰা। বিজয় চন্দ্ৰ ভাগৱতী, বিমান বৰা আৰু কংগ্ৰেছৰ 12 জনমান সদস্যৰ উপস্থিতিত তেজপুৰত অনুষ্ঠিত বৈঠকত পতাকা উত্তোলনৰ বাবে নিৰ্ধাৰিত কৰা দিনটোৰ এমাহ পূৰ্বেই 20 আগষ্ট তাৰিখে চতিয়া থানাত পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। সেই কাম সম্পূৰ্ণ কৰাৰ দায়িত্ব বিমান চন্দ্ৰ বৰাক অৰ্পণ কৰা হৈছিল। সেই অনুসৰি 3000 মান নিৰস্ত মানুহে শান্তিপূৰ্ণভাৱে চতিয়া থানাত পতাকা উত্তোলন কৰি দেশপ্ৰেমৰ পৰিচয় দিছিল। আনহাতে 20 ছেপ্টেম্বৰৰ দিনটোত গহপুৰ থানাত তিৰংগ পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ হৈছিল কনকলতা বৰুৱা, মুকুন্দ কাকতি। অতি গুৰুতৰভাৱে আহত হৈছিল খৰ্গেশ্বৰ বৰুৱা, থুলেশ্বৰ ৰাজখোৱা, বগাই কছাৰী, হেম বৰুৱা, ভোলানাথ ভৰালী বৰুৱা আদি। আৰক্ষীৰ এনে অৱদমনৰ পিছতো ৰামপতি ৰাজখোৱাই ব্ৰিটিছ আৰক্ষীৰ ৰঙা চকুলৈ ভয় নকৰি গহপুৰ থানাৰ ভিতৰত প্ৰৱেশ কৰি পতাকা উত্তোলন কৰি সুকলমে আঁতৰি আহিবলৈ সক্ষম হৈছিল। সেইদিনাখন পতাকা উত্তোলনৰ বাবে বিহালী থানা অভিমুখেও কেইবা হাজাৰ লোকে এক প্ৰতিবাদী সমদল লৈ আগবাঢ়িছিল। ব্ৰিটিছে জামুগুৰি, মাজগাঁও, পাতালৰ চুক আদি অঞ্চলত অত্যাচাৰ চলাইছিল। সেই অত্যাচাৰৰ পৰা আনকি মহিলা তথা বৃদ্ধাসকলো সাৰি যাব পৰা নাছিল। আৰক্ষীৰ অত্যাচাৰত বহু লোক ঘূণীয়া হৈ পৰিছিল। 1942 চনৰ 20 ছেপ্টেম্বৰত ঢেকিয়াজুলিত হ'বলগীয়া শোভাযাত্ৰাৰ নেতৃত্বৰ দায়িত্ব পুষ্পলতা দাসৰ ওপৰত ন্যস্ত কৰা হৈছিল। কিন্তু পতাকা উত্তোলনৰ নিৰ্ধাৰিত দিনটোৰ আগনিশা তেজপুৰত পুলিচে পুষ্পলতা দাসক গ্ৰেপ্তাৰ কৰে। প্ৰতিবাদী জনতাই কমলাকান্ত দাসৰ নেতৃত্বত ঢেকিয়াজুলি থানা অভিমুখে শৃংখলাবদ্ধভাৱে পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ে। এই শোভাযাত্ৰাৰ আন এক নায়ক আছিল ফণীধৰ দাস। থানাৰ ভিতৰৰ পৰাই থানাৰ দাৰোগা ওলাই আহি পুলিচৰ আগত আৰু সেৱাদল বাহিনীৰ সন্মুখত থিয় হ'ল। সেৱাদলৰ নেতা নায়ক ফণীধৰ দাসৰ সৈতে হোৱা যুক্তি তৰ্কৰ অন্তত তেওঁক গুলী কৰাৰ হুকুম দিয়ে। ঢেকিয়াজুলিৰ স্বাধীনতা সংগ্ৰামীসকলৰ দুৰ্জেয় সাহসৰ স্মৰণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই এইদৰে লিখিছিল, এই গুলীবৰ্ষণৰ মাজতে মনবৰ কছাৰীয়ে হাতত পতাকা লৈ আগবাঢ়ি গৈ আৰু 2 জন ভলেণ্টিয়াৰৰ সহায়ত এডাল বাঁহৰ মৈ দি বগাই গৈ থানাৰ ওপৰত উঠি তিৰংগ পতাকা মূধচত বান্ধি দিলেগৈ। চাৰিওফালে স্বাধীন ভাৰত কি জয় ধ্বনিৰে আকাশ কঁপি উঠিল। পতাকা উৰাই মনবৰ কছাৰী থানাৰ পৰা জাপ মাৰি মাটিলৈ নামোতেই মনবৰক গুলী কৰিলে। মনবৰ তেজেৰে ৰাঙলী হৈ মাটিত বাগৰি পৰিল।
সেইদিনা পুলিচৰ গুলী আৰু ঢেকিয়াজুলি থানাই হস্তম কৰি ৰখা 50জনীয়া এটা দলৰ আক্ৰমণত মনবৰ নাথৰ লগতে শ্বহীদ হৈছিল কোমলী দেৱী, মহিৰাম কোচ, তিলেশ্বৰী বৰুৱা, ৰতন কছাৰী, খহুলী দেৱী, মণিৰাম কছাৰী, লেৰেলা কছাৰী, সৰুনাথ চুতীয়া, দয়াল পানিকা, মংগল কুৰুকে ধৰি এজন অজ্ঞাত সাধু আৰু অজ্ঞাত ভিক্ষক। প্ৰকৃততে সেইদিনা পুলিচৰ নিৰ্বিচাৰ গুলীচালনা আৰু এছাম দুৰ্বৃত্তৰ আক্ৰমণত কিমানজন লোকৰ মৃত্যু হৈছিল তাৰ সম্পূৰ্ণ তথ্য আজিও পোহৰলৈ অহা নাই। সেই সময়ত তেজপুৰ জিলা কংগ্ৰেছ কমিটিৰ শান্তিখানাৰ সৰ্বাধিনায়ক জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে ঢেকিয়াজুলিত 24জন লোকৰ মৃত্যু হৈছিল। ঢেকিয়াজুলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহিধৰ বৰাৰ টেলিগ্ৰাম পাই তেজপুৰৰ পৰা জিলা প্ৰশাসনে কেপ্টেইন ফিন্সৰ নেতৃত্বত পঠোৱা কুকি আৰু নগা সৈন্য দলৰ পথ প্ৰদৰ্শক হৰেন্দ্ৰ নাথ বৰুৱাৰ মতে সেইদিনা ঢেকিয়াজুলিত 17জন লোকৰ মৃত্যু হৈছিল। এই সংক্ৰান্তত জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু লিখিছিল, ঢেকিয়াজুলিত কিমান মৰিল তাৰ একো সঠিক হিচাপ কোনেও দিব নোৱাৰিলে। গভৰ্ণমেণ্টৰ মতে 17জন আৰু আমাৰ মতে কংগ্ৰেছৰ অফিচৰ হিচাপত 24জন। গুলী খাই, লাঠি খাই, বেইনেটৰ খোজ খাই আহত হৈছিল প্ৰায় 150ৰো ওপৰ। তাৰ প্ৰায় 15জনমান জীৱনলৈ ঘূণীয়া হ'ল। ভাৰতে আন্দোলনৰ সফল কৰিবলৈ ভাৰতৰ কোনো স্থানতে একেদিনাই ইমান লোকৰ মৃত্যু হোৱা নাছিল। সেই ঐতিহাসিক দিনটোত জহামাৰী, বৰগাঁও, মিছামাৰী, কেহেৰুখন্দা, পাণবাৰী গাঁৱৰ বৃদ্ধ, ডেকা, গাভৰু, কিশোৰ, কিশোৰী মুক্তিযুঁজত জঁপিয়াই পৰিছিল। পূব দিশৰ পৰা ঢেকিয়াজুলি থানা অভিমুখে যিদৰে কেইবা হাজাৰ লোকে শোভাযাত্ৰা কৰি আগবাঢ়ি গৈছিল, ঠিক সেইদৰে পশ্চিম দিশ বৰচলা, ডুমডুমা, হুগ্ৰাজুলি অঞ্চলৰ পৰা উমাকান্ত ভূঞাৰ নেতৃত্বত ঢেকিয়াজুলি থানা অভিমুখে বহু সংখ্যক লোক আগুৱাই গৈছিল। তেওঁলোক ঠিক 1মান বজাত ঢেকিয়াজুলি চাহ বাগিচাৰ ওচৰ পাইছিল। সেই ঠাইতে বসবাস কৰা হৰিচৰণ ভূঞাই তেওঁলোকক বহু বুজনি দি কাবৌ কৰি উভতি যাবলৈ বাধ্য কৰিছিল। কাৰণ ইতিমধ্যে ঢেকিয়াজুলি থানাত ভয়ংকৰ ঘটনাটো ঘটি গৈছিল। ৰাইফলৰ গুলীত ৰাইজ দিশহাৰা হৈছিল। হৰিচৰণ ভূঞা ডাঙৰীয়াই লোৱা ব্যৱস্থাৰ ফলত সেইদিনা আন এক ৰক্তক্ষয়ী ঘটনাৰ পৰা ঢেকিয়াজুলি ৰক্ষা পৰিল। শিঙৰি অঞ্চলৰ পৰা বহু নেপালী সম্প্ৰদায়ৰ লোক গংগা উপাধ্যায়ৰ নেতৃত্বত চাইকেল মাৰি ঢেকিয়াজুলিলৈ আহি শোভাযাত্ৰাত যোগদান কৰিছিল। দেশৰ স্বাধীনতা সংগ্ৰামত ঢেকিয়াজুলিৰ ত্যাগ আৰু ঢেকিয়াজুলিৰ অৱদান ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক বৰ্ণিল অধ্যায়। মই বিশ্বাস কৰোঁ যে ঢেকিয়াজুলিৰ এই শ্বহীদৰ ত্যাগ আৰু ঢেকিয়াজুলিৰ ৰাইজৰ আত্মবলিদানৰ বিৰল গাথা আমি যি ধৰণে ৰাইজৰ সন্মুখলৈ লৈ যাব লাগিছিল তাক লৈ যোৱাত আজিও আমি বিফল হৈছোঁ। মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ নেতৃত্বত ঢেকিয়াজুলিৰ শ্বহীদ পৰিয়াললৈ আৰ্থিক সাহায্য, 11গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি আৰু তেওঁলোকৰ নামত পথ একোটা অৰ্পণৰ যি ব্যৱস্থা, সি এনেবোৰ গাথাক আমি আলোকৰ পোহেৰেৰে বন্তি জ্বলোৱাৰ পথত একোটা সফল কীৰ্তিস্তম্ভ বুলি আমি ক'ব লাগিব। মই অশোক সিংঘাল ডাঙৰীয়াক অনুৰোধ কৰিম যে ঢেকিয়াজুলিৰ এই জীৱন গাথাক, ঢেকিয়াজুলিৰ এই গৌৰৱ গাথাক, ঢেকিয়াজুলিৰ এই ত্যাগ গাথাক এখন সুন্দৰ ডকুমেণ্টেৰীৰে আমাৰ জনতাৰ সন্মুখলৈ লৈ যোৱাৰ বাবে তেখেতে নিশ্চয় প্ৰচেষ্টা কৰিব। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিভাগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া ইয়াত উপস্থিত আছে। মই বিমল বৰা ডাঙৰীয়াকো এই ক্ষেত্ৰত আগভাগ ল'বলৈ আহ্বান জনাম। ঢেকিয়াজুলিৰ যি 20 ছেপ্টেম্বৰৰ গৌৰৱ গাথা, সেই গাথাৰ বহু দিশ এতিয়াও পোহৰলৈ অহা নাই। মই বিশ্বাস কৰোঁ যে ব্ৰিটিছৰ আৰ্কাইভত আৰু আমাৰ নতুন দিল্লীৰ স্বাধীনতা আৰ্কাইভত ইয়াৰ সম্পৰ্কে নিশ্চয় আৰু বহু তথ্য লুকাই থাকিব। মই ভাবোঁ যে এই সম্পৰ্কটো আমাৰ নৱপ্ৰজন্মই
গৱেষণাৰ উদ্যোগ ল'বলৈ আগবাঢ়ি অহাটো নিতান্তই প্ৰয়োজনীয়। ঢেকিয়াজুলিলৈ অহাৰ আগলৈকে মই নিজেও নাজানিছিলো যে ইয়াত মৃত্যুৰ সংখ্যা 24 জনলৈ হ'ব পাৰে। ঢেকিয়াজুলি মহাবিদ্যালয়ে এটা ৰিচাৰ্চ প্ৰজেক্ট হাতত ল'ব লাগে যে ঢেকিয়াজুলিৰ 20 ছেপ্টেম্বৰৰ ঘটনা আৰু এই ঘটনাৰ প্ৰাৰম্ভণি আৰু পৰৱৰ্তী এই তিনিওটা ইতিহাসক আমি এটা ৰিচাৰ্চ প্ৰজেক্ট হিচাপে আমি অধ্যয়ন কৰিম আৰু এই ক্ষেত্ৰত লণ্ডন দিল্লী য'তেই যিমান মেটেৰিয়েল আছে তাক আমি উদ্ধাৰ কৰিবলৈ প্ৰচেষ্টা হাতত ল'ম। মই ঢেকিয়াজুলি মহাবিদ্যালয়ক এই বিষয়ে কাম কৰাৰ বাবে আহ্বান জনাম, কাৰণ মই ভাবো যে ঢেকিয়াজুলি যি ধৰণে সেইদিনাখন একে সময়তে একেদিনাই ইমান লোকৰ মৃত্যু হৈছিল, ভাৰতৰ আন কোনো আন্দোলনতে জালিয়ানাবাগৰ ঘটনাক যদি আমি বাদ দিওঁ 42ৰ কোনো আন্দোলনতে একেলগে ইমান লোকে বলিদান দিব পৰা নাছিল বা বলিদান হোৱা নাছিল। মই ভাবো যে আমাৰ ঢেকিয়াজুলিৰ ৰাইজে এই দিশত পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। ঢেকিয়াজুলিত বহু দিনৰ পৰা মহকুমাৰ আন্দোলন আছিল। অহা 2 তাৰিখে আমি ঢেকিয়াজুলিত সমজিলা স্থাপন কৰি ঢেকিয়াজুলি ৰাইজৰ বহুদিনীয়া আন এটা অভিযোগো আমি দূৰ কৰিম আৰু সেই দিশত ৰাজ্য চৰকাৰে বিশেষ প্ৰচেষ্টা হাতত লৈছে। কৃতজ্ঞ অসমীয়া জাতিয়ে ঢেকিয়াজুলিৰ শ্বহীদসকলক সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব। 1942ৰ গণবিপ্লৱত অংশ লৈ ঢেকিয়াজুলিৰ অঞ্চলৰ ৰাইজে 20 ছেপ্টেম্বৰৰ দিনা ঢেকিয়াজুলি থানাত তিৰংগ পতাকা উত্তোলন কৰি সৃষ্টি কৰা ইতিহাসে দেশপ্ৰেমৰ ভাৱনাৰে সদায় অসমৰ নৱপ্ৰজন্মক উদ্বুদ্ধ কৰিব। আজিৰ এই পবিত্ৰ দিনটোত পুনৰবাৰ ঢেকিয়াজুলিৰ অমৰ শ্বহীদসকলৰ লগতে জ্ঞাত অজ্ঞাত প্ৰতিগৰাকী মুক্তিযুঁজাৰুলৈ শ্ৰদ্ধাঞ্জলি জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।